নমস্কাৰ আপোনালোক সকলোকে আসাম জব এলাৰ্টৰ অন্য এটা জব ইনফৰমেশ্যনেল ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তিনিটা বিভাগৰ পৰা পদ মুকলি হৈছে। লাষ্ট ডেট আপোনালোকৰ 31/8/2024। প্ৰতিটোৰে বেলেগ বেলেগ হয়। আজি আমি ভিডিঅ'টো সবিশেষ আলোচনা কৰিম। আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব, বয়স অৰ্হতা কিমান বিচাৰিছে, লগতে সকলোখিনি আজি আমি ভিডিঅ'টোতে আপোনালোকক জনাই দিম। আপোনালোকে সেইবাবে ভিডিঅ'টো শেষলৈকে চাব। লগতে যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি দিয়ে, যাতে আমি যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে যাতে লগালগ ভিডিঅ'খিনি পাই যায়। লগতে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হ'ব পাৰে। আপোনালোকে যিসকলে আমাৰ ৰেগুলাৰ ভিডিঅ' চাই থাকে তেওঁলোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন ল'ব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ লিংকটো, তাত আপোনালোকে জিকে সেইখিনিও আপোনালোকে জিকে কাৰেণ্ট এফেয়াৰ্ছ তেনেকুৱা PDF আমাৰ তাত দি থকা যায়, আপোনালোকে তাত পাবৰ বাবে আমাৰ জইন হৈ লওক। বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আজিৰ যিটো প্ৰথম নটিফিকেশ্যন প্ৰকাশ পাইছে সেইটো হৈছে গুৱাহাটী মিউনিচিপালিটি কৰ্প'ৰেশ্যনৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ মিউনিচিপেল কৰ্প'ৰেশ্যন পুলিচৰ কাৰণে আপোনালোকৰ 60টা ভেকেঞ্চি মুকলি হৈছে। চমুকৈ MCP, ইয়াত আপোনালোকৰ 12,000 টকা পাৰ মান্থ আপোনালোকৰ চেলেৰি হ'ব। আৰু ইয়াত আপোনালোকৰ ইণ্ডিয়াৰ আৰু অসমৰ যদি পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকৰ 18 বছৰ, আপোনালোকৰ 18 পৰা 25 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে পদৰ বাবে এপ্লাই কৰিব পাৰিব। হায়াৰ ছেকেণ্ডেৰী স্কুল লিভিং চাৰ্টিফিকেট লগত এডুকেশ্যন কোৱালিফিকেশ্যন হিচাপে বিচাৰিছে। আপোনালোকৰ ডকুমেণ্ট যিখিনি ৰিকুৱাৰমেণ্ট হ'ব সেইখিনি মই কৈ গৈছোঁ। চাৰ্টিফিকেট লাগিব, এডমিট কাৰ্ড চাৰ্টিফিকেট, HSLC চাৰ্টিফিকেট লাগিব, মাৰ্কশ্বিট লাগিব HSLC এক্সামৰ, পাছ চাৰ্টিফিকেট লাগিব HSLC এক্সামৰ, আৰু কেণ্ডিডেট ফুল প্ৰপাৰ এড্ৰেছ, পিনক'ড, ভেলিড ইমেইল এড্ৰেছ এণ্ড মোবাইল ফোন নম্বৰ এপ্লিকেশ্যন ফৰ্মৰ লগত দিব লাগিব। আপোনালোকৰ অফিচ এডভাৰটাইজমেণ্ট ডিটেইলছটো আপোনালোকে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংকত দিয়া আছে, আপোনালোকে তাত আহি চালে আপোনালোকে জইন হ'ব পাৰিব। আৰু আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব। অফিচিয়েল ৱেবছাইটটোৰ মই লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাতে পাই যাব। এতিয়া আগবঢ়ো আমাৰ যিটো নেক্সট অৰ্থাৎ দ্বিতীয়টো যিটো নটিফিকেশ্যন তাৰ ফালত। দ্বিতীয়টো আমাৰ যিটো নটিফিকেশ্যন আহিছে এইটো হৈছে IOCL ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা আহিছে। 476টা নন এক্সিকিউটিভ পোষ্টৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াৰ আকৌ আপোনালোকৰ লাষ্ট ডেটটো আপোনালোকৰ বেলেগ হয়। ইয়াত 21 আগষ্ট আপোনালোকৰ লাষ্ট ডেট হয়। জুনিয়ৰ ইঞ্জিনিয়াৰ এছিষ্টেণ্টৰ কাৰণে 379টা আছে। ইয়াত আপোনালোকৰ কেমেষ্ট্ৰিত ইঞ্জিনিয়াৰ, পলিটিকেল কেমিকেল ইঞ্জিনিয়াৰ, ৰিফাইনেৰী, পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰ তেনেকুৱা কৰা হ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইলেক্ট্ৰিকেলৰ কাৰণে আছে, মেকানিকেলৰ কাৰণে, ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে। ফায়াৰ এণ্ড ছেফটিৰ কাৰণে আছে। ইয়াত আপোনালোকৰ ফায়াৰ এণ্ড ছেফটিৰ কোৰ্চ কৰা হ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। জুনিয়ৰ কোৱালিটি কণ্ট্ৰল এনালিচিছৰ কাৰণে 21টা টোটেল ভেকেঞ্চি মুকলি হৈছে। BSc ফিজিক্স কেমেষ্ট্ৰি, ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স থকাসকলে পদৰ বাবে পাৰিব। ইঞ্জিনিয়াৰিং এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে। 38টা টোটেল ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ ইঞ্জিনিয়াৰিঙৰ গভ ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'লে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। 3 বছৰীয়া যিসকলৰ ডিপ্ল'মা আছে তেওঁলোকে পাৰিব। টেকনিকেল এটেণ্ডেণ্টৰ কাৰণে 29টা ভেকেঞ্চি আছে। ইয়াত মেট্ৰিক পাছ কৰি আপোনালোকৰ ITI পাছ যদি হয় তেতিয়া আপোনালোকে ইয়াৰ পদৰ বাবে আপোনালোকৰ পাৰিব। আৰু আদাৰ যিখিনি আপোনালোকৰ ক্ৰাইটেৰিয়া আছে সেইখিনি আপোনালোকৰ 18 বছৰৰ পৰা 26 বছৰৰ ভিতৰৰ কেণ্ডিডেট পদৰ বাবে এপ্লাই কৰিব পাৰিব। OBC NCA নন ক্ৰিমিলেয়াৰৰ কাৰণে 3 years থাকিব আৰু ST SC কাৰণে 5 years থাকিব। আৰু এপ্লিকেশ্যন ফিজ হিচাপে আপোনালোকে OBC NCL সকলে, EWS সকলে আৰু জেনেৰেলসকলে 300 rupees এটা পে' কৰিব লাগিব। আৰু যিটো নন ৰিফাণ্ডেবল হয় আপোনালোকে পে'মেণ্ট গেটৱে সহায়ত আপোনালোকে কৰিব পাৰিব। আৰু আপোনালোকে কেনেদৰে এপ্লাই কৰিব, ইয়াৰ বাবে অনলাইন মাধ্যমত এপ্লাই হ'ব। আৰু ষ্টাৰ্টিং ডেট 22 জুলাইৰ পৰা হৈ গৈছে আৰু 21 আগষ্টলৈকে থাকিব। সকলো লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্স আৰু মোৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ য'ত লিংক দিয়া আছে আপোনালোকে তাতে এবাৰ ভিজিট কৰিব, তাতে পাই যাব অফিচিয়েল নটিফিকেশ্যনকেইটাৰ লিংক। আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব। এতিয়া আগবঢ়ো আমাৰ 3 নম্বৰটো যিটো নটিফিকেশ্যন তাৰ ফাললৈ। নেক্সট যিটো নটিফিকেশ্যন আহিছে সেইটো হৈছে আপোনালোকৰ RBI অফিচৰ ফালৰ পৰা অফিচাৰ ভেকেঞ্চি হয়, যিটো গ্ৰেড Bৰ। ইয়াত আপোনালোকৰ 94টা টোটেল ভেকেঞ্চি মুকলি হৈছে। আৰু ইয়াত আপোনালোকৰ যিটো লাষ্ট ডেট সেইটো হৈছে আপোনালোকৰ 16 আগষ্ট। আৰু গ্ৰুপ Bৰ ভেকেঞ্চি হয়। আৰু অফিচ ইন জেনেৰেল B কাৰণে আপোনালোকৰ 66টা ভেকেঞ্চি টোটেল আছে। আনৰিজাৰ্ভৰ কাৰণে 27টা, SC কাৰণে 10টা, ST কাৰণে 4টা, OBC কাৰণে 16টা আৰু EWSৰ কাৰণে 6টা আছে। আদাৰ ইন গ্ৰুপ B DR DE P
পিআৰৰ কাৰণে আপোনালোকৰ 21টা টোটেল ভেকেঞ্চি আছে। আনৰিজাৰ্ভ 8টা, SC 1টা, ST 6টা, OBC 5টা, EWS এটা আছে। অফিচ ইন গ্ৰেড বি DSIMৰ কাৰণে টোটেল 7টা ভেকেঞ্চি আছে, য'ত আপোনালোকৰ 2টা আনৰিজাৰ্ভ, SC 1টা, ST 4টা, OBC আৰু EWSৰ কাৰণে নাই। ইয়াত 21ৰ পৰা 30 বছৰৰ ভিতৰৰ কেণ্ডিডেটে পাৰিব। এজ ৰিলেক্সেশ্যন থাকিব। ST SCৰ কাৰণে 5 years, OBCৰ কাৰণে 3 years, PWD আনৰিজাৰ্ভ হ'লে 10 বছৰ থাকিব। PWD OBC হ'লে আপোনালোকৰ 10 years থাকিব। PWD ST SC হ'লে 15 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব। যিটো প্ৰথম মই ক'লোঁ যে অফিচাৰ বি DR জেনেৰেলৰ কাৰণে আছে। ইয়াত আপোনালোকক গ্ৰেজুৱেট বিচাৰিছে যিকোনো ডিচিপ্লিন, অৰ্থাৎ আপোনালোকৰ আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট কৰা হ'লে পাৰিব। লগতে 60% মাৰ্ক লাগিব জেনেৰেলসকলৰ কাৰণে আৰু 50% মাৰ্কছ লাগিব ST SC PWD কেণ্ডিডেটসকলৰ কাৰণে। আৰু আপোনালোকৰ বিৰ কাৰণে যিটো গ্ৰুপ অফ গ্ৰেড বি অৰ্থাৎ DR DE PRৰ কাৰণে ইয়াত মাষ্টাৰ ডিগ্ৰী কৰা বিচাৰিছে ইকনমিক্সত। আৰু MA MSc কোৱালিফাই হ'লে মেথমেটিকেল ইকনমিক্স, ফাইনেন্সিয়েল ইকনমিক্স, বিজনেছ ইকনমিক্স, এগ্ৰিকালচাৰ ইকনমিক্স, ইণ্ডাষ্ট্ৰিয়েল ইকনমিক্সত যদি আছে ভাল। আৰু লগতে মাষ্টাৰ ডিগ্ৰী যদি আপোনালোকৰ ফাইনেন্সত আছে তেতিয়া পাৰিব। আৰু যদি আপোনালোকৰ দুইটাই আছে তেতিয়াও আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। নেক্সট যিটো অফিচ ইন গ্ৰেড বি DR DSIMৰ কাৰণে মাষ্টাৰ ডিগ্ৰী বিচাৰিছে ষ্টেটিষ্টিক্স মেথমেটিকেল ইকনমিক্সত। আৰু মাষ্টাৰ ডিগ্ৰী বিচাৰিছে মিনিমাম আপোনালোকৰ 50% মাৰ্ক লৈ কৰা, তেতিয়া ৰেপুটেড হ'ব লাগিব ইনষ্টিটিউটৰ পৰা, তেতিয়াহে এই পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ দিব লাগিব, যিটো ST SC আৰু PWD কেণ্ডিডেটৰ কাৰণে 100 rupees পে' কৰিব লাগিব। তাৰ লগতে 18% GST লাগিব। জেনেৰেল OBC আৰু EWS কেণ্ডিডেটসকলে 850 টকা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, লগত 18% GST লাগিব। আৰু ষ্টাফসকলে নালাগে। ইয়াৰ বাবে আপোনালোকৰ অনলাইন মাধ্যমত এপ্লাই হ'ব, যিটো অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে জুলাই 25 তাৰিখৰ পৰা আৰু আগষ্ট 16 তাৰিখলৈকে থাকিব। আপোনালোকে অনলাইন মাধ্যমত এপ্লাই কৰাৰ আগত অফিচিয়েল ন'টিফিকেশ্যন এবাৰ নিজে পঢ়ি চাই ল'ব, যিটো লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ। তাতে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংকো দিয়া আছে, আপোনালোকে গৈ তাতে জইন হৈ ল'ব পাৰে। আৰু ইয়াত আপোনালোকে এপ্লাই কৰোঁতেনে আপোনালোকৰ যিটো লিংক লাগিব সেইখিনিও মই ইয়াত দিয়া আছে, কি প্ৰচেছত আপোনালোকে এপ্লাই কৰিব লাগিব, কেনেকুৱাখিনি ফিল আপ কৰিব লাগিব, গোটেইখিনি আপোনালোকে পাই যাব। আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক। লগতে আমাৰ ভিডিঅ'টোত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।